উমৰাংচুৰ কয়লা খনিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু আমি ফোন যোগে অধিক জানিবলৈ সংযুক্ত হৈছোঁ আমাৰ এছ'চিয়েট এডিটৰ সাজাদুল ৰাণা হুছেইনৰ সৈতে। ৰাণা, আপোনাৰ পৰা জানিব বিচাৰিছোঁ সবিশেষ যে উমৰাংচুত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অবৈধ কয়লা খনিত আবদ্ধ হৈ পৰা 5জন শ্ৰমিকৰ এতিয়া মৃত্যু আশংকা কৰা হৈছে। ৰাণা, গুঞ্জন, এইটো এটা খুব ভয়ংকৰ কথা। আৰু প্ৰথম কথাটো হ'ল যে এই ঘটনাটোৱে প্ৰথমতে প্ৰমাণ কৰে যে উমৰাংচুত কিদৰে আচলতে ৰেড হল মাইনিং চলাই পেলাই এতিয়াও যে অবৈধভাৱে কয়লাৰ খনন চলি আছে সেই কথাটো প্ৰমাণ কৰে। আৰু তাৰ ফলত কেনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে তাৰ যেন কোনো ধৰণৰ পূৰ্বানুমান তাৰ যিসকল দুষ্ট প্ৰকৃতিৰ লোক আছিল তেওঁলোকে কৰা নাছিল। আৰু তাৰ বাবে এনেকুৱা ধৰণৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল বুলি আমাৰ হাতলৈ খবৰ আহিছে। ভিজুৱেলছ আমাৰ হাতলৈ ইতিমধ্যে আহি পৰিছে। দেখা গৈছে যে এটা কয়লাৰ যি অবৈধ খনি, যথেষ্ট দ খনিটো ইতিমধ্যে দেখা পোৱা গৈছে। আৰু আমালৈ তাৰ স্থানীয় লোকসকলে জনোৱা মতে প্ৰায় 40-50 ফুট তলত এই শ্ৰমিকসকল ইতিমধ্যে আবদ্ধ হৈ পৰিছে। আৰু তেওঁলোকৰ কিমানজন শ্ৰমিক আছিলে সেইটো এতিয়াও নিশ্চিতভাৱে ক'ব পৰা হোৱা নাই। কিন্তু স্থানীয় একাংশ লোকে দাবী কৰিছে যে প্ৰায় 14-15 জনতকৈ অধিক শ্ৰমিক তাত আছিল। আৰু সেই শ্ৰমিকসকল পুৱাৰ ভাগতেই তাত আচলতে সেই যিটো আপোনাৰ মাইনিঙৰ হোল আছিল বা যিটো খনি আছিল তাত প্ৰৱেশ কৰিছিল। কিন্তু তাৰ পাছতেই প্ৰায় 7মান বজাৰ পৰাই যিটো পানীসমূহ আৰম্ভ হৈছিল আৰু তেওঁলোক তাৰ পৰা ওলাই আহিবলৈ নোৱাৰিলে। গতিকে সেই শ্ৰমিকসকলৰ তাত মৃত্যু হোৱাৰো শংকা কৰিছে ইতিমধ্যেই স্থানীয় একাংশ লোকে। কিন্তু মূল কথাটো হ'ল যে এটা ভয়ংকৰ ঘটনা, অবৈধ কয়লা খননৰ চেষ্টা চলোৱাৰ সময়তে এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈছে। আৰু পুনৰ এবাৰ ক'ব লাগিব যে উমৰাংচুৰ যি তিনিকুণু নামৰ যিটো স্থান আছে, তিনিকুণুৰ যিটো কয়লা খনি, অসম কোৱেৰী নামৰ যিকেইটা কয়লাৰ খনি আছে তাৰ 19 নম্বৰ ব্লক, গুঞ্জন 19 নম্বৰ ব্লকত এই ঘটনাটো সংঘটিত হৈছে। আৰু এই 19 নম্বৰ ব্লকটো কোনে চলাইছিল সেইটো এতিয়ালৈকে কোনো ধৰণৰ তথ্য আহি পোৱা নাই। আৰু তাত আটাইতকৈ যিটো পৰিতাপৰ কথা হ'ল গুঞ্জন, আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, স্থানীয় লোকে জনাইছে পুৱা 7মান বজাতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। পানী সোমাবলৈ আৰম্ভ কৰিছিল কোৱেৰীটোত। কিন্তু বিয়লি পৰ্যন্ত প্ৰায় 3মান বজা পৰ্যন্ত প্ৰশাসনৰ লোকৰ তৰফৰ পৰা বা কোৱেৰীৰ যিসকল স্বত্বাধিকাৰী আছে বা কয়লা খনিৰ যিসকল লোক আছে তেওঁলোকে সেই লোকসকলক, শ্ৰমিকসকলক উদ্ধাৰৰ কোনো ধৰণৰ ব্যৱস্থা নকৰাৰো এটা বিস্ফোৰক অভিযোগ ইতিমধ্যেই আমাৰ হাতলৈ আহি পৰিছে। গতিকে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে উমৰাংচুত। আৰু যি দৃশ্যসমূহ যদি আপুনি দেখে, দৃশ্যসমূহ দেখিলে আচলতে গাৰ নোম শিয়ৰি উঠে। এটা ঠিক নাদৰ দৰে এটা আপোনাৰ নলী নাদৰ দৰে এটা পৰিৱেশ। আৰু তাৰ ভিতৰত আপোনাৰ পানী ইতিমধ্যে সোমাই পৰিছে বুলি স্থানীয় লোকে জানিবলৈ দিছে। দৃশ্যও আমাৰ হাতলৈ আহি পৰিছে। পানী সোমাই সেই যিটো নলী নাদৰ দৰে যিটো আপোনাৰ খনি আছিলে তাত ইতিমধ্যে পানী সোমাই যোৱাৰ ফলত তাৰ ভিতৰত শ্ৰমিকসকল আবদ্ধ হৈ পৰা ঘটনাটো আচলতে এক মৰ্মান্তিক ঘটনা বুলিও এই মুহূৰ্তত ক'ব পাৰি। ৰাণা, আমি যিটো দৃশ্য দেখুৱাই আছোঁ, যিটো গাঁত আমি দেখুৱাইছোঁ, দৰ্শকসকলৰ বুজি পোৱাত সুবিধা হোৱাকৈ জনাই দিব বিচাৰিছোঁ। এই যিটো গাঁত আমি দেখুৱাইছোঁ, পুনৰ ৰাণাৰ সৈতে সংযুক্ত হ'ম তাৰ পাছতে, এই গাঁতৰ জৰিয়তে শ্ৰমিকসকল তললৈ নামি যায়। আৰু যিটোক আমি কৈছোঁ যে ৰেড হোল মাইন, নিগনি সদৃশ গাঁতৰ নিচিনাকৈ তাত তেওঁলোকে কয়লা খননৰ বাবে গাঁত সৃষ্টি কৰে। ভিতৰলৈ গৈ গৈ তেওঁলোকে কয়লা উলিয়াই থাকে। এই গাঁতৰ জৰিয়তে তেওঁলোকে উলিওৱা কয়লাসমূহ বাহিৰলৈ আহে। এতিয়া সেই যি নিগনি সদৃশ গাঁত বা ৰেড হোল মাইন বুলি কয়, সেই গাঁতত তেওঁলোক সোমাই গৈ কোনটো গাঁতত তেওঁলোক সোমাই গৈছে, তাত কেনেধৰণে পানী আহিলে, তাক তেওঁলোকৰ উদ্ধাৰৰ কিয় বিশেষ ব্যৱস্থা কৰা নহ'ল, সেয়া এটা প্ৰশ্নৰ বিষয়। আৰু কেৱল অসমত নহয়, আমাৰ কাষৰীয়া মেঘালয়ত ইয়াৰ পূৰ্বে এনেধৰণৰ ঘটনা সংঘটিত হৈ গৈছে। জয়ন্তীয়া হিলছত এনেধৰণৰ এক ঘটনা সংঘটিত হৈ গৈছিল য'ত শ্ৰমিকসকলৰ কোনো সম্ভেদেই পোৱা নগ'ল। গতিকে অনুৰূপ ঘটনা উমৰাংচুত হৈছে। গতিকে যথেষ্ট তাৎপৰ্য বহন কৰিছে এই ঘটনাটোৱে যে অবাধভাৱে বা অবৈধভাৱে কয়লা খনি যে বিপদসংকুলভাৱে এনেধৰণে যে চলি আছে সেই ইংগিত বহন কৰিছে। ৰাণা, যিসকল শ্ৰমিক আবদ্ধ হৈ আছে তেওঁলোক কোন অঞ্চলৰ পৰা গৈ তাত শ্ৰম কৰি আছিলে, কিবা তথ্য আহিছে নেকি? গুঞ্জন, আমাৰ হাতলৈ দুগৰাকী লোকৰ ভাষ্য আহিছে। তাৰে এগৰাকী হ'ল স্থানীয় লোক, অৰ্থাৎ তেওঁ ডিমা হাছাও অঞ্চলৰে এগৰাকী লোক। তেওঁৰ জোৱায়েক তাত আবদ্ধ হৈ আছে বুলি তেওঁ ইতিমধ্যে জনাইছে। গতিকে সেই লোকজনৰ জোৱায়েক যদি তাত আবদ্ধ হৈছে তেতিয়া একাংশ শ্ৰমিক যে তাৰ স্থানীয় সেই কথাটো তাৰ পৰা প্ৰতীয়মান হয়। তাৰ লগতে আৰু এগৰাকী শ্ৰমিকো আমি দেখিছোঁ যিগৰাকী বৰাক উপত্যকাৰ পৰা আহি তাত আচলতে নিয়োজিত হৈছিলে, কয়লা খনন কাৰ্যত নিয়োজিত হৈছিলে। তেওঁ যিসকল শ্ৰমিক থাকে শ্ৰমিকসকলৰ কাৰণে খোৱা বোৱা ৰন্ধাৰ ব্যৱস্থা কৰা সেই ৰান্ধনীগৰাকীৰ ভাষ্য আমাৰ হাতলৈ আহি পৰিছে। গতিকে সেই দিশৰ পৰা যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে একাংশ শ্ৰমিক হয়তো বৰাক উপত্যকাৰ পৰাও আহিছিলে। কিন্তু নিশ্চিত তথ্য কাৰো হাতত নাই গুঞ্জন। NDRF গৈছে নে? SDRF NDRF গৈ উপস্থিত হোৱা খবৰ আহিছে নেকি কিবা?
গুঞ্জন 2:30 বজালৈকে কোনো ধৰণৰ উদ্ধাৰ কাৰ্য চলোৱাৰ সম্ভেদ উদ্ধাৰ কাৰ্য চলোৱাৰ কোনো ধৰণৰ খবৰ নাইকিয়া আৰু দৃশ্যসমূহ যি বিয়লি ভাগৰ যিহেতু দৃশ্য 2:30 বজাৰ পাছত আমাৰ হাতলৈ অহা দৃশ্য আৰু সেই দৃশ্যসমূহ যদি আপুনি চাই তাত একাংশ স্থানীয় লোকৰ বাহিৰে কোনো প্ৰশাসনৰ লোক তাত দেখা পোৱা হোৱা নাইকিয়া তাত কোনো NDRF বা SDRF বা আৰক্ষী প্ৰশাসনৰ লোক তাত উপস্থিত হোৱা দৃশ্যই আচলতে নকয় গতিকে এই গোটেই ঘটনাটোৱে আচলতে ডিমা হাছাও বিশেষকৈ উমৰাংচুত যে অবৈধ কয়লাৰ খনন চলিছিলে বিপদসংকুলভাৱে কোনো ধৰণৰ সেফটি মেজাৰ নৰখাকৈ যে আপোনাৰ এনেকুৱা ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰি আছিলে সেই কথাটো প্ৰমাণ হৈছে আৰু তাৰ বাবে মূলত দায়ী ডিমা হাছাওৰ স্বায়ত্তশাসিত পৰিষদৰ যিসকল বিষয়ববী আছে তেওঁলোক দায়ী হ'ব আৰু সেই অঞ্চলটোৰ যিসকল প্ৰতিনিধি আছে আৰু যিসকল এই কয়লাৰ অবৈধ খননৰ লগত যিসকল লোক জড়িত হৈ আছে তেওঁলোক নিশ্চিতভাৱে জগৰীয়া হ'ব কাৰণ মূল কথাটো হ'ল কোনো ধৰণৰ সেফটি মেজাৰ নাই বিপদ হলে তাৰ পৰা শ্ৰমিকসকলক কিদৰে ততাতৈয়াকৈ উদ্ধাৰ কৰিব পাৰিব তাৰ কোনো ব্যৱস্থা নাই আৰু যি ৰেড হোল মাইনিং ইতিমধ্যে নিষিদ্ধ সমগ্ৰ দেশত আৰু ৰেড হোল মাইনিং এতিয়াও চলি থকা মানে গোটেই কাৰবাৰটোৱে অবৈধ গতিকে এই অবৈধ এটা কাৰবাৰ চলি থকাৰ পৰিপ্ৰেক্ষিততে এই আজিৰ এই যিটো ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পালে সেই ঘটনাটোৱে আচলতে প্ৰমাণ কৰিছে আৰু মূল কথাটো হ'ল যে কিমান শ্ৰমিক তাত ভিতৰত সোমাই আছিল সেইটো এতিয়ালৈকে স্পষ্ট কোনো তথ্য নাই বৃদ্ধিও হ'ব পাৰে সংখ্যা হয়তো বৃদ্ধি হ'ব পাৰে সংখ্যা বৃদ্ধিও হ'ব পাৰে হয়তো তাতকৈ কমিবও পাৰে কাৰণ স্থানীয় লোকৰহে ভাষ্য যে 15জনমান শ্ৰমিক তাত ইতিমধ্যে সোমাইছিল আৰু সেই শ্ৰমিকসকলক সুকলমে উদ্ধাৰ কৰিব পৰা নগ'ল পানী যিহেতু ইতিমধ্যে ভৰি পৰি গতিকে ভিতৰত শ্ৰমিকসকল কেনে অৱস্থাত আছে সেইটো এই মুহূৰ্তত আচলতে ঠিক ঠাৱৰ কৰিব নোৱাৰিলেও কিন্তু তাৰ পৰা যে এটা ভয়ংকৰ বিপদনাশ অনুষ্ঠিত হৈ সংঘটিত হৈছে সেইটো কিন্তু এক প্ৰকাৰ স্পষ্ট হৈছে মই ধন্যবাদ জনাইছো সাজাদুল ৰাণা হুছেইন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ